কোন 5 ৰাশিৰ লোক ধনী হোৱাৰ সম্ভাৱনা আছে? নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰত্যেক মানুহে ধনী হ'ব বিচাৰে, কিন্তু আপুনি কেতিয়াবা লক্ষ্য কৰিছে নেকি? কিছুমান মানুহে কম বয়সতে সফলতা লাভ কৰে আৰু কিছুমান মানুহে বহুত পৰিশ্ৰম কৰাৰ পিছতো আশা কৰি ফল নাপায়। ইয়াৰ কাৰণ কেৱল ভাগ্য নহয়, পৰিশ্ৰম, শিক্ষা, সঠিক সিদ্ধান্ত আৰু সুযোগৰ ডাঙৰ ভূমিকা আছে। তথাপিও জ্যোতিষ শাস্ত্ৰত কিছুমান ৰাশিৰ লগত ধন সম্পত্তি বা ব্যৱসায় বা কেৰিয়াৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত শক্তিশালী বুলি বৰ্ণনা আছে। আজি মই ক'ম সেই 5 ৰাশিৰ বিষয়ে। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ শেষৰ ৰাশিটোক বহু জ্যোতিষীয়ে ধনৰ চুম্বক বুলিও আখ্যা দিয়ে। বলক আৰম্ভ কৰোঁ। 5 নম্বৰৰ পৰা গৈছোঁ মই। কন্যা ৰাশি। কন্যা ৰাশিৰ লোক সাধাৰণতে খুব পৰিশ্ৰমী হয়। তেওঁলোকে সৰু সৰু কথালৈকে মনোযোগ দিয়ে। টকা পইচাৰ ক্ষেত্ৰত বেছিভাগ সময়ত হিচাপী হয়। সেয়েহে জীৱনত ধন সঞ্চয় কৰাৰ ক্ষমতা ভাল হয়। 4 নম্বৰ ৰাশি। বৃষ ৰাশিৰ লোকৰ এটা বিশেষ গুণ বা ধৈৰ্য। তেওঁলোকে সহজে হাৰ নামানে। লাহে লাহে আগবাঢ়ি ডাঙৰ সফলতা লাভ কৰাৰ ক্ষমতা থাকে। 3 নম্বৰ হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ লোক নেতৃত্ব দিবলৈ ভাল পায়। তেওঁলোকৰ আত্মবিশ্বাস বেছি থাকে। এই গুণৰ বাবে ব্যৱসায় বা উচ্চ পদত সফল হোৱাৰ সম্ভাৱনা প্ৰায়ে দেখা যায়। 2 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকক খুব জেদী বা লক্ষ্যনিষ্ঠ বুলি ধৰা হয়। এবাৰ লক্ষ্য স্থিৰ কৰিলে সহজে পিছুৱাই নাহে। এই গুণে তেওঁলোকক আৰ্থিক সফলতাৰ ফালে আগুৱাই নিয়ে। এতিয়া মই ক'ব বিচাৰিছোঁ 1 নম্বৰ ৰাশিটো মকৰ ৰাশি। মকৰ ৰাশিৰ লোকৰ জ্যোতিষ শাস্ত্ৰত আটাইতকৈ পৰিশ্ৰমী ৰাশিৰ ভিতৰত গণ্য কৰা হয়। তেওঁলোকে দীৰ্ঘম্যাদী পৰিকল্পনা কৰে। তেওঁলোকে ভালদৰে চিন্তা চৰ্চা কৰি কামত আগবাঢ়ে। সেইবাবে বহু মকৰ ৰাশিৰ লোক জীৱনৰ শেষৰ সময়ত হওক বা আগতে হওক বা ভাল ধন সম্পত্তি গঢ়ি তুলিবলৈ সক্ষম হয়। বন্ধু বান্ধৱীসকল, মনত ৰাখিব, ৰাশিয়ে সুযোগ দেখুৱাব পাৰে, সফলতা আনে আপোনাৰ পৰিশ্ৰমে। আপোনাৰ ৰাশি কি কমেণ্টত লিখিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।